ইফালে জনতা ভৱনত মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত অনুষ্ঠিত বিশেষ বৈঠক 2024 বিধানসভা নিৰ্বাচনক লৈ এই গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকত অংশগ্ৰহণ কৰে বিজেপিৰ মন্ত্ৰী, সাংসদ, বিধায়কসকলে। প্ৰতিটো সমষ্টিৰ উন্নয়ন আৰু চৰকাৰী আঁচনি ৰূপায়ণৰ খতিয়ান ল'লে মুখ্যমন্ত্ৰীগৰাকীয়ে। কেইটামান সমষ্টিৰ উন্নয়নৰ খতিয়ান দেখি অসন্তুষ্টি প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। অহা বৰ্ষৰ ফেব্ৰুৱাৰীৰ ভিতৰত সকলো উন্নয়নসমূহক চৰকাৰী আঁচনিৰ কাম সম্পূৰ্ণ কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু লগতে জুবিন গাৰ্গ সন্দৰ্ভত প্ৰতিক্ৰিয়া দিওঁতে সাৱধান হ'বলৈ নিৰ্দেশ মুখ্যমন্ত্ৰীগৰাকীৰ। ইলেকশ্যনৰ আগতে আটাইবিলাক অনগোইং স্কিম মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাক সকলোৱে এডভাইচ কৰিছে। জুবিন গাৰ্গ ডাঙৰীয়াটো আমি নেই বিচাৰিছোঁ, সকলোৱে বিচাৰিছে আৰু নিশ্চয় নেইটো আমি পাবলৈ সক্ষম হ'ম। যিখিনি অনগোইং স্কিম আছে সেইখিনিতো আমি কমপ্লিট কৰিব লাগিব ন। ফেব্ৰুৱাৰী আগত কৰিব লাগিব। আৰু কালি যিটো ঘটনা হ'ল, বিক্ষিপ্ত ঘটনা বাগিচা, সাধাৰণতে মানুহখিনি তাত ভালকৈ আছিলে, তাৰপিছত হ'ল এটা পৰিৱেশ যেনেকুৱা ধৰণৰ গাড়ী জ্বলাই জুবিন গাৰ্গ ডাঙৰীয়া অসমৰ প্ৰতি শুনক, জুবিন অনুৰাগী বুলিয়েই নকওঁ, জুবিন গাৰ্গ ডাঙৰীয়াক সকলোৱে ভাল পায়, অসমৰ দেশৰ মানুহে ভাল পায়, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো ভাল পায়। কিন্তু কিছুমান এনেকুৱা প্ৰভোগেট ব্যক্তি সোমাই পৰিছিল, কালি আমি যিটো দেখিবলৈ পালোঁ। বিশেষকৈ পুলিচৰ যিটো অত্যাচাৰ চলিছে, আমাৰ নিজৰ ভাইটি, কাৰোবাৰ ভণ্টি, কাৰোবাৰ খুৰা, কাৰোবাৰ ভতিজাই চাকৰি কৰি আছে, সেইকেইটা ল'ৰা অসমৰ ল'ৰাটো এনেকৈ আক্ৰমণ কৰিব নালাগে, মই এইটোৱে কওঁ।